Hello everyone, আজি মই এতিয়া আছো কিচেনত আৰু মই আজি চিকেন বনাব লৈছো ডিনাৰৰ কাৰণে তো মই চিকেনটো প্ৰথমতে মেৰিনেট কৰি লৈছো এয়া চিকেনত দৈ দিছো পৰিমাণ মতে মছলা পিয়াজ আৰু আদা নহৰু দিছো এনেকুৱা নহয় যে কি মই মানে চিকেনৰ কিবা ৰেচিপি দিবলৈ লৈছো বা মানে চিকেনটো সবে বনাব জানে কিন্তু মই মানে আজি ডিনাৰটো যেতিয়া বনাব লৈছো আজি যেহেতু স্যাটাৰডে হয় কাইলে সানডে তো আজি মানে ভালকে আৰামসে বনাব লৈছো কাইলে ডিউটিও নাই সেইকাৰণে মই ভাবিছো যে আপোনালোকৰ লগত অকনমান শেয়াৰ কৰো আৰু আপোনালোকেও যদি ভাল পায় বনাই চাব এনেকুৱা নহয় যে কি মই ৰেচিপি ভিডিও দিছো বা আপোনালোকে চাবই লাগিব তেনেকুৱা নহয় মই বনাইছো কাৰণে আপোনালোকৰ লগত অকনমান শেয়াৰ কৰি লৈছো তো চাই থাকিব এই প্ৰথমতে তেল দিলুৱে এতিয়া মই কাটি লোৱা পিয়াজখিনি অকনমান দি দিম আৰু ভাবিছো আজি এই ক্ৰীম দি অকনমান বেলেগকে বনাম আৰু বাটাৰ চিকেন তেনেকুৱা টাইপ নহয় নৰ্মেল অইল দিয়ে বনাইছো মিঠাতেল দিয়ে পিয়াজখিনি অকনমান কালাৰ মানে গোল্ডেন ব্ৰাউন হলে ৰৈ আছো আৰু এটা কথা আপোনালোকক জনাও যে আজি মই দুডালকে ৰাখি পালো মোৰ ভণ্টি দুজনীয়ে ৰাখি পিন্ধালে তো হিহঁতৰ কাৰণে বনাই আছো হেনেকে কোৱা কাৰণে এজনীয়ে কিন্তু লাজ কৰে আজি মানে ৰাখি স্পেশাল চিকেন আৰু মই চিকেনখিনি দি দিম তেলতে ইয়াতে যেহেতু মই অকনমান দৈ দিছো সেইকাৰণে ফ্লেমটো মই লো ৰাখিছো